আপনার ঘর কত? ঘর 3 নম্বর বাগমার রাস্তা। আচ্ছা, এই ঘটনাটা যে হয়েছে হপাদারা সন্দেহত এজন মানুষ যে আপনাকে দেখা পাইছে, কি হয়েছিল আসলে? রাতে 2টা বাজায় জামালের ঘরের বারিন্দার দরজার ঘরের দরজার সম্মুখে বই আছে, পরে ধরে আটকাইছে। আপনাকে কি সন্দেহ করে? সন্দেহ মানে এই মোবাইলত দিছে, মানে ল'ৰা ছোৱালী বলে লৈ যা, হপাদারা এই কারণে একটা সন্দেহ হয়েছে। এটা মানুহজনক রাখিছে ঘৰত আবদ্ধ কৰি। সেই কারণে ঘৰত এটা কি কৰিব? এতিয়া মই থানায় জমা দিব লাগিব। আগে পিছে এনেকুৱা ঘটনা হৈ আছে নে? হৈ আছে, মোবাইলত আহে, খবৰ আহে, জাগাই জাগাই মানে মানুহ এরকম লৈ যা। মানুহজনক আপোনাকে সোধপোছ কৰাত হোচপোচ কৰিছো, সি ঠিকনা এই নানান ধৰণে কয়। আবদ্ধ করা হয়েছে মানে কি, ইয়া মানে অলপ পাগল ধরনের দেখা যায়, কিছুমানে সন্দেহ কৰি আছে। এই সময়ত মানে আমি নিউজত চাই আছো, কিবা মানুহ উঠাই লৈ আছে, এনেকুৱা খবৰ পাইছো। সেই হিচাপত কিছুমানে এতিয়া সন্দেহ কৰি আছে পাগল বুলি, কিছুমানে এটা মানে আৰু বেলেগ ধৰণৰ ভাবি আছে, মানে মানুহ উঠাই লোৱাৰ কাৰণে আহিছে নেকি, এনেকুৱা দুটা তৰফ হৈ আছে। আপোনালোকে সোধপোছ কৰিছিল নে? আমি এনেকৈ সুধিছো, তাৰ ঠিকানাটো সি ভালকৈ ক'ব নাজানে। তাৰ ঠিকানাটা এতিয়া একবাৰ কৈ আছে আমি হাৰচিঙিবাৰী মানুহ, আৰু একবাৰ কিবা এটা জেগাৰ নাম কল কিন্তু ডিষ্ট্ৰিক্ট কয়, সেইটাও কয় ডিষ্ট্ৰিক্ট হাৰচিঙিবাৰী, এনেকুৱা উল্টা পাল্টা কৰি থাকে এই মানুহজন। কিন্তু মোৰ ধাৰণা যেতিয়া বাতৰি ওলাইছে, সেই বাতৰি মতে এই মানুহজন সেনেকুৱা নহয়, এতিয়া অলপ সাৱধান ধৰণৰ মানুহটাই হ'ব লাগে। এতিয়া কি কৰিব? এতিয়া ৰাইজে কি কৰে মানে, এতিয়া পুলিচৰ ওচৰত দিব লাগিব, নহ'লে বহুত মানুহ জমা হৈছে ইয়াতে, মানুহৰ কিবা এটা চেণ্টিমিটাৰ বেলেগ হ'বও পাৰে। তাৰমানে আমি ইফালে গোৱালপাৰা, মন্দিয়া, বৰপেটা, অভয়পুৰ কিবা কিবি শুনি আছোঁ, নিউজতো শুনি আছোঁ। সেই হিচাপতো এটা আমাৰ মানে ভয় হৈছে, আৰু ইমান মানুহ আহিছে, মানুহ যদি কিবা চেণ্টিমিটাৰ হৈ যায় মানুহটা মাৰিবও পাৰে। সেইকাৰণে মানুহটা এটা পুলিচকো দিব লাগে নেকি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।